মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আশা ৰাখিছোঁ তোমালোক ভালে আছা, তোমালোক ঘৰতে আছা আৰু এতিয়া কোভিড-19ৰ যি সংক্ৰমণ চলি আছে তাৰ পৰা পৰিত্ৰাণ পাবলৈ বিশ্ব স্বাস্থ্য সংস্থা আৰু চৰকাৰসমূহে যিবিলাক নিৰ্দেশনা জাৰি কৰিছে নিশ্চয় তোমালোক সেইবোৰ পালন কৰি আছা। আমি নৱম দশম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰী, বিদ্যালয় অনিৰ্দিষ্ট কালৰ বাবে বন্ধ আছে আৰু কেতিয়া খুলিব আমি ক'ব নোৱাৰোঁ, কিন্তু আমি আমাৰ অধ্যয়ন বন্ধ কৰি ৰাখিব নোৱাৰোঁ। সেইকাৰণে আমি অনলাইন যোগে কিছু পাঠ শিকোৱাৰ ব্যৱস্থা কৰিছোঁ। আজি মই তোমালোকক ইংৰাজী ব্যাকৰণৰ নেৰেশ্যন চেপ্টাৰটোৰ এটা অংশ বুজাম। বক্তা এজনে যেতিয়া কথা কয় তেতিয়া এই বক্তাৰ কথাখিনিক আমি দুই ধৰণে প্ৰকাশ কৰিব পাৰোঁ। তেওঁ যেনেধৰণে কৈছে হুবহু একেধৰণে প্ৰকাশ কৰা বা তেওঁ কোৱা কথাখিনিৰে অৰ্থ একে ৰাখি সেই বাক্যটোক আমাৰ মতে প্ৰকাশ কৰা, এই দুই ধৰণে আমি প্ৰকাশ কৰিব পাৰোঁ। তেওঁ যিভাৱে কৈছে হুবহু আমি একেধৰণে প্ৰকাশ কৰাটোক ডাইৰেক্ট নেৰেশ্যন বুলি কয়, আৰু বক্তাৰ কথাখিনিৰ অৰ্থ একে ৰাখি আমাৰ মতে প্ৰকাশ কৰাখিনিক ইনডাইৰেক্ট নেৰেশ্যন বুলি কোৱা হয়। ধৰি লোৱা হ'ল বক্তাজনে কৈছে হি ছেইড আই এম ৰিডিং নাও। এই বাক্যটোত হি ছেইডখিনি বক্তাৰ কথা নহয়, তেওঁ কোৱা কথাখিনি হৈছে আই এম ৰিডিং নাও। আই এম ৰিডিং নাওটো তেওঁ যেনেকৈ কৈছে আমি তেনেকৈ কৈছোঁ, এইটোৱেই হৈছে ডাইৰেক্ট নেৰেশ্যন। আৰু যদি আমি এই বাক্যটোকে হি ছেইড ডেট হি ৱাজ ৰিডিং দেন যদি কওঁ তেতিয়া এইটো হ'ব ইনডাইৰেক্ট নেৰেশ্যন। কথাখিনি তেওঁৰে হয় কিন্তু আমাৰ মতে প্ৰকাশ কৰিছোঁ। এতিয়া পৰীক্ষাত তোমালোকক নেৰেশ্যন চেঞ্জ কৰিবলৈ যেতিয়া দিব তেতিয়া চেঞ্জ দ্য নেৰেশ্যন বুলি দিয়ে। ডাইৰেক্টৰ পৰা ইনডাইৰেক্ট কৰিব লাগে নে ইনডাইৰেক্টৰ পৰা ডাইৰেক্ট নেৰেশ্যন কৰিব লাগে তাৰ কোনো নিৰ্দেশনা দিয়া নাথাকে। অৰ্থাৎ বাক্য এটা যেতিয়া আমি পাম নেৰেশ্যন চেঞ্জ কৰাৰ বাবে, নেৰেশ্যন পৰিৱৰ্তনৰ বাবে যেতিয়া বাক্য এটা পাম তেতিয়া প্ৰথমতে আমি জানিব লাগিব বাক্যটো ডাইৰেক্ট নেৰেশ্যনত আছে নে ইনডাইৰেক্ট নেৰেশ্যনত আছে। ডাইৰেক্ট নেৰেশ্যনৰ বাক্য এটা যেতিয়া থাকিব তেতিয়া তাত দুটা ক্লজ থাকিব। এটা ক্লজ ঊৰ্ধ্বকমাৰ বাহিৰত থাকিব, এটা ক্লজ ঊৰ্ধ্বকমাৰ ভিতৰত থাকিব। ঊৰ্ধ্বকমাৰ বাহিৰত থকা ক্লজটোৰ কথাখিনি বক্তাৰ কথা নহয়, সেইখিনি হৈছে আমাৰ কথা। যেনে মই কোৱা বাক্যটোত হি ছেইড, এইখিনি বক্তাৰ কথা নহয়, এইখিনি আমাৰ কথা। আৰু আই এম নাও ৰিডিং হৈছে বক্তাৰ কথা। এতিয়া এই যে দুটা ক্লজ ক'লোঁ, হি ছেইড ঊৰ্ধ্বকমাৰ বাহিৰত আছে আৰু আই এম ৰিডিং নাও এইখিনি হৈছে ঊৰ্ধ্বকমাৰ ভিতৰত। ঊৰ্ধ্বকমাৰ ভিতৰত থকা কথাখিনিক ৰিপৰ্টেড ক্লজ বুলি কয় আৰু ঊৰ্ধ্বকমাৰ বাহিৰত থকা কথাখিনিক ৰিপৰ্টিং ক্লজ বুলি কোৱা হয়। ৰিপৰ্টিং ক্লজটো যদি আগত থাকে আৰু ৰিপৰ্টেড ক্লজটো যদি পাছত থাকে তেতিয়া দুটা ক্লজৰ মাজত কমা থাকিব। ডাইৰেক্ট নেৰেশ্যনৰ বাক্য এটাত ৰিপৰ্টেড ক্লজ আগত থাকিব পাৰে, ৰিপৰ্টিং ক্লজ পিছত থাকিব পাৰে, বা ৰিপৰ্টিং ক্লজ আগত থাকিব পাৰে, ৰিপৰ্টেড ক্লজ পিছত থাকিব পাৰে। তাৰ কোনো ধৰা বন্ধা নিয়ম নাই। ৰিপৰ্টেড ক্লজটো আগত থাকিলেও ৰিপৰ্টিং ক্লজটো আগত থাকিলেও দুটা ক্লজৰ মাজত যদি বাক্যটো ৰিপৰ্টেড ক্লজটো ইণ্টাৰগেটিভ নহয় তেতিয়া দুটা ক্লজৰ মাজত এটা কমা থাকে। ৰিপৰ্টেড ক্লজটো য'ত থাকিলেও, বাক্যটোৰ আৰম্ভণিত থাকিলেও বা পিছৰ খণ্ডত থাকিলেও ৰিপৰ্টেড ক্লজটো সদায় কেপিটেল লেটাৰেৰে আৰম্ভ হয়। ৰিপৰ্টিং ক্লজটো পিছৰ পাৰ্টত থাকিলে কেপিটেল লেটাৰেৰে আৰম্ভ নহ'বও পাৰে। এতিয়া আমি বাক্যটো ডাইৰেক্ট নেৰেশ্যনত আছে নে ইনডাইৰেক্ট নেৰেশ্যনত আছে গম পালোঁ। গম পোৱাৰ পিছত আমি নেৰেশ্যন চেঞ্জ কৰাৰ বাবে যাম। নেৰেশ্যন চেঞ্জ কৰোঁতে আমি প্ৰথম কথা মনত ৰাখিব লাগিব যে ইনডাইৰেক্ট নেৰেশ্যনৰ বাক্যবোৰ সদায় ৰিপৰ্টিং ক্লজেৰে আৰম্ভ হয়, ৰিপৰ্টেড ক্লজেৰে নহয়।
ডাইৰেক্ট নেৰেশ্যনৰ বাক্যটোত ৰিপৰ্টেড ক্লজটো আগত থাকিলে ইনডাইৰেক্ট নেৰেশ্যন কৰোঁতে ৰিপৰ্টিং ক্লজটোৱে আগত বহে। এতিয়া ৰিপৰ্টিং ক্লজেৰে আৰম্ভ হোৱাৰ পিছত বাক্যটোৰ কি পৰিৱৰ্তন হ'ব এই কথাখিনি আমি জানি ল'ব লাগে। প্ৰথম কথা হ'ল ডাইৰেক্টৰ পৰা ইনডাইৰেক্ট কৰোঁতে ডাইৰেক্ট নেৰেশ্যনৰ বাক্য এটা ইনডাইৰেক্ট কৰোঁতে ডাইৰেক্ট নেৰেশ্যনৰ ৰিপৰ্টিং ক্লজৰ ছাবজেক্টটো পৰিৱৰ্তন নহয়। যেনে তাত হি ছেইড আছিল, এই হিটো পৰিৱৰ্তন নহয়, ই একে থাকিব। তাৰপিছত আই ছেইড, ছেইডটো হৈছে ৰিপৰ্টিং ক্লজত থকা ভাৰ্ব, সেইকাৰণে ৰিপৰ্টিং ক্লজত থকা ভাৰ্ব কাৰণে তাক ৰিপৰ্টিং ভাৰ্ব বুলি কোৱা হয়। এই ৰিপৰ্টিং ভাৰ্বটোৰ ইনডাইৰেক্ট নেৰেশ্যনত পৰিৱৰ্তন হ'বও পাৰে নহ'বও পাৰে। মই দুটা কথা কৈছোঁ, মনত ৰাখিবা। ৰিপৰ্টিং ভাৰ্বটো পৰিৱৰ্তন হ'বও পাৰে বুলি কৈছোঁ আৰু নহ'বও পাৰে বুলি কৈছোঁ। তাৰমানে ৰিপৰ্টেড ক্লজটো যদি এটা এছাৰ্টিভ চেণ্টেন্স হয় তেতিয়া ৰিপৰ্টিং ভাৰ্বটোৰ কোনো পৰিৱৰ্তন নহয়। ৰিপৰ্টিং ভাৰ্বটোৰ তেতিয়া পৰিৱৰ্তন হ'ব যদি ৰিপৰ্টেড ক্লজটো এটা এছাৰ্টিভ চেণ্টেন্স হয়, ইণ্টাৰগেটিভ চেণ্টেন্স হয়, এক্সক্লামেটৰী চেণ্টেন্স হয়, অপটেটিভ চেণ্টেন্স হয়, তেতিয়া ৰিপৰ্টিং ভাৰ্বটোৰ পৰিৱৰ্তন হয়। আৰু ৰিপৰ্টেড ক্লজটো যেনেকুৱা ধৰণৰ আছে সেইমতে ৰিপৰ্টিং ভাৰ্বটোৰ পৰিৱৰ্তন হয়। যদি ৰিপৰ্টেড ক্লজটোত প্ৰশ্ন কৰা থাকে অৰ্থাৎ ইণ্টাৰোগেটিভ বাক্য হয়, তেতিয়া ৰিপৰ্টেড ক্লজটোৰ ৰিপৰ্টিং ভাৰ্বটো ছেইডৰ ঠাইত আস্কড হ'ব, প্ৰশ্ন কৰা, মানে যি কৰা হৈছে সেইটোৱে হ'ব। আস্কড হ'ব, ইনকুৱাৰ্ড হ'ব, ৱান্টেড টু ন' হ'ব, কুৱেশ্যন হ'ব। ৰিপৰ্টিং ভাৰ্বটোৱে ৰিপৰ্টেড ক্লজত যদি কিবা প্ৰশ্ন কৰিছে তেনেহ'লে প্ৰশ্ন কৰা এটা ৰিপৰ্টিং ভাৰ্ব এটা আমি ব্যৱহাৰ কৰিব লাগে। যদি ৰিপৰ্টেড ক্লজটো ইম্পাৰটিভ হয়, ইম্পাৰটিভ চেণ্টেন্স মানে আদেশ দিয়া, নিৰ্দেশ দিয়া, অনুৰোধ কৰা, প্ৰস্তাৱ ৰখা, উপদেশ দিয়া, এইবিলাক বুজোৱা হয়। যদি ৰিপৰ্টেড ক্লজটো এটা উপদেশ দিয়া বাক্য হয় তেতিয়া ৰিপৰ্টিং যিটো ভাৰ্ব আছে, ছেইড আছে, ছেইডৰ ঠাইত উপদেশ দিয়া থাকিলে কি হ'ব? উপদেশ মানে এডভাইচ, গতিকে ইয়াত হ'ব এডভাইচ, ADVISED, পাষ্ট টেন্সত আছে ভাৰ্বটো, সেইকাৰণে আমি ED যোগ কৰিছোঁ, CED নহয় কিন্তু SED, এডভাইচ হ'ব। আৰু যদি ৰিপৰ্টেড ক্লজটোত আদেশ দিয়া থাকে তেতিয়া আস্কড বা অৰ্ডাৰ হ'ব। নিৰ্দেশ যদি দিয়া থাকে তেতিয়া কি হ'ব? কমাণ্ড হ'ব। অনুৰোধ যদি থাকে তেতিয়া কি হ'ব? ৰিকুৱেষ্ট হ'ব, অৰ্থাৎ পাষ্ট টেন্স হ'লে ৰিকুৱেষ্টেড হ'ব। ৰিপৰ্টেড ক্লজটো যদি এক্সক্লামেটৰী চেণ্টেন্স হয়, এক্সক্লামেটৰী চেণ্টেন্স মানে আনন্দ প্ৰকাশ কৰা, বিষাদ প্ৰকাশ কৰা, আশ্চৰ্য প্ৰকাশ কৰা, এনেকুৱা ধৰণৰ যদি বাক্য হয় তেনেহ'লে যি প্ৰকাশ কৰিছে ৰিপৰ্টিং ভাৰ্বটো সেইটোৱে হ'ব। যদি আচৰিত প্ৰকাশ কৰিছে তেতিয়া এক্সক্লেইমড উইথ ৱণ্ডাৰ, যদি আনন্দ প্ৰকাশ কৰিছে এক্সক্লেইম উইথ জয়, এনেকুৱা ধৰণৰ ৰিপৰ্টিং ভাৰ্বটো হ'ব। যদি অপটেটিভ চেণ্টেন্স হয়, যদি আশীৰ্বাদ দিয়া থাকে তেতিয়া ছেইডৰ ঠাইত কি হ'ব? উইষ্ট হ'ব। এইখিনি ক'লোঁ আমি ৰিপৰ্টিং ভাৰ্বৰ পৰিৱৰ্তন। ৰিপৰ্টিং ভাৰ্বৰ পিছত কি আহিব? কমা আৰু ঊৰ্ধ কমা, দুটা ক্লজৰ মাজত কমা আৰু ঊৰ্ধ কমা উঠি গৈ আমি কি কৈছোঁ? কনজাংচন এটা তাত বহিব। কনজাংচন মানে ডেট কনজাংচন নহয়, ডেটো এটা কনজাংচন, এনেকুৱা আৰু বেলেগ কনজাংচনো বহিব পাৰে, তোমালোকে একেবাৰে ৰেডিমেড ডেট কনজাংচন বুলি ধৰি নল'বা। যদি ৰিপৰ্টেড ক্লজটো এটা এছাৰ্টিভ চেণ্টেন্স থাকে তেতিয়া ডেট কনজাংচন বহিব। ধৰা ৰিপৰ্টেড ক্লজটো এনেকুৱা আছে, হি ছেইড টু মি ক্লোজ দি উইণ্ড', তেতিয়া কি হ'ব? তেতিয়া হি ছেইডৰ ঠাইত হি অৰ্ডাৰ্ড মি, হি আস্কড মি, যি লিখা তোমালোকে, হি অৰ্ডাৰ্ড মি
তার দ্যাট নহ'ব কিন্তু কি হ'ব টু টু ক্লোজ দ্য উইন্ডো অর্থাৎ দ্যাট কনজাংশনৰ ঠাইত তাত কি কনজাংশন আহিল টু কনজাংশন আহিল কেতিয়াবা কেতিয়াবা কি হয় ৰিপৰ্টেড ক্লজৰ বাক্যটো এটা WH কুৱেশ্যন হয় হোৱাট ইজ ইয়'ৰ নেম ৱেৰ ডু ইউ লিভ এনেকুৱা ধৰণৰ যদি হয় WH কুৱেশ্যন ৱাৰ্ড হয় তেতিয়া কিন্তু বেলেগ কোনো কনজাংশন নবহি এই WH কুৱেশ্যন ৱাৰ্ডটোৱেই কনজাংশন হিচাপে ব্যৱহাৰ হ'ব যেনে হি said to me he said to me what is your name এতিয়া কি হ'ব ইয়াত হি সেইডৰ ঠাইত তেওঁ প্ৰশ্ন কৰিছে গতিকে হি asked me what my name was এতিয়া চোৱা asked কৈছোঁ আমি হি asked me ৰিপৰ্টিং ভাগটো আমি asked কৰিছোঁ আৰু কনজাংশনটো তাত what আছিল আগৰ বাক্যটোত অৰ্থাৎ ৰিপৰ্টেড ক্লজটোত ডাইৰেক্ট নেৰেশ্যনৰ ৰিপৰ্টেড ক্লজটোত হোৱাট আছিল ইনডাইৰেক্ট নেৰেশ্যনতো এই হোৱাটটো কনজাংশন হিচাপে ব্যৱহাৰ হৈছে তাৰ পিছত কি পৰিৱৰ্তন হ'ব তাৰ পিছত পৰিৱৰ্তন হ'ব টেন্সৰ পৰিৱৰ্তন এতিয়া টেন্সৰ কেনেকৈ পৰিৱৰ্তন হ'ব চাবা টেন্সৰ পৰিৱৰ্তন হ'ব ৰিপৰ্টেড ক্লজটো প্ৰেজেণ্ট টেন্সত থাকিলে কি টেন্সত হ'ব পাষ্ট টেন্সত থাকিলে কি টেন্সত হ'ব এইবিলাক কথা কৈছে টেন্সৰ পৰিৱৰ্তন মানে ইয়াত ৰিপৰ্টেড ক্লজত টেন্সৰ পৰিৱৰ্তন ৰিপৰ্টিং ক্লজটো টেন্সৰ পৰিৱৰ্তন নহয় এইটো মনত ৰাখিবা ৰিপৰ্টিং যিটো ৰিপৰ্টিং ক্লজত টেন্সৰ পৰিৱৰ্তন নহয় ৰিপৰ্টেড ক্লজৰ টেন্সৰ পৰিৱৰ্তন তেতিয়াহে হ'ব যদি ৰিপৰ্টিং ভাৰ্বটো পাষ্ট টেন্সত থাকে ফিউচাৰ টেন্স বা প্ৰেজেণ্ট টেন্সত নহয় যদি পাষ্ট টেন্সত থাকে আৰু যদি ৰিপৰ্টেড ক্লজটো এটা ইউনিভাৰ্চেল ট্ৰুথ নহয় তেতিয়াহে ৰিপৰ্টিং ভাৰ্বটো মতে টেন্সৰ পৰিৱৰ্তন হ'ব এতিয়া হি ছেইড আই এম নাও ৰাইটিং এই বাক্যটো আছে মই সহজ উদাহৰণ দি আছোঁ আপোনালোকক হি ছেইড আই এম নাও ৰাইটিং এতিয়া ছেইডটো পাষ্ট টেন্সত আছে আৰু আই এম নাও ৰাইটিং ৰিপৰ্টেড ক্লজটো প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্সত আছে এই বাক্যটো যেতিয়া আমি ইনডাইৰেক্ট নেৰেশ্যনলৈ লৈ যাম তেতিয়া হ'ব হি ছেইড দ্যাট হি ৱাজ ৰাইটিং দেন হি ছেইড দ্যাট হি ৱাজ ৰাইটিং দেন ইজ ৰাইটিংটো কি হৈছে ৱাজ ৰাইটিং হৈছে অৰ্থাৎ প্ৰেজেণ্ট কণ্টিনিউৱাছটো পাষ্ট কণ্টিনিউৱাছলৈ পৰিৱৰ্তন হৈছে যদি ৰিপৰ্টেড ক্লজটো প্ৰেজেণ্ট ইনডেফিনিট হয় তেতিয়া পাষ্ট ইনডেফিনিট হ'ব যদি প্ৰেজেণ্ট পাৰফেক্ট হয় তেতিয়া পাষ্ট পাৰফেক্ট হ'ব প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ হ'লে পাষ্ট পাৰফেক্ট কণ্টিনিউৱাছ হ'লেই পৰিৱৰ্তন হ'ব অৰ্থাৎ অনুৰূপ পাষ্ট টেন্সলৈ পৰিৱৰ্তন হ'ব এতিয়া যদি ফিউচাৰ টেন্সৰ বাক্য হয় তেতিয়া কি হ'ব হি ছেইড আই শ্বেল গো টু স্কুল টুমৰো আই শ্বেল গো টু স্কুল টুমৰো মানে ফিউচাৰ ইনডেফিনিট টেন্সত আছে ৰিপৰ্টেড ক্লজটো এতিয়া ৰিপৰ্টিং ভাৰ্বটো ইয়াতো পাষ্ট টেন্সত আছে গতিকে ৰিপৰ্টিং ভাৰ্বটো পাষ্ট টেন্সত থকা মানে ৰিপৰ্টেড ক্লজৰ টেন্সৰ পৰিৱৰ্তন হ'ব ইয়াত আছে ফিউচাৰ টেন্সটো কি হ'ব চেলটো গৈ পেলাই শুড উডলৈ পৰিৱৰ্তন হ'ব আৰু থাৰ্ড পাৰ্চন যিহেতু আছে ইয়াত আইটো গৈ পেলাই যেতিয়া হি হ'ব হি হ'লে শুড চেল নহয় শুড হ'ব আৰু চেল নহয় এইটো কি হ'ব শুড হ'ব আৰু থাৰ্ড পাৰ্চন হোৱাৰ কাৰণে শুডটো গৈ পেলাই কি হ'ব উড হ'ব হি ছেইড দ্যাট হি উড গো টু স্কুল দি নেক্সট ডে হি ছেইড দ্যাট হি উড গো টু স্কুল দি নেক্সট ডে অৰ্থাৎ চেলটো গৈ পেলাই একেবাৰে গৈ পেলাই কি হ'ল উডলৈ ৰূপান্তৰিত হ'ল আৰু যদি বাক্যটো পাষ্ট টেন্সত থাকে চিম্পল পাষ্ট টেন্সত বা পাষ্ট কণ্টিনিউৱাছত থাকে যেনে হি ছেইড আই ৱেণ্ট টু তেজপুৰ য়েষ্টাৰডে হি ছেইড আই ৱেণ্ট টু তেজপুৰ য়েষ্টাৰডে চিম্পল পাষ্ট টেন্সত আছে ৰিপৰ্টেড ক্লজটো এতিয়া এই বাক্যটো হ'ব
He said that he had gone to school the previous day. Had gone অর্থাৎ past perfect হল। এর আগে আমি কি পাইছি প্রেজেন্ট পারফেক্টর বাক্যে পাস্ট পারফেক্টর পরিবর্তন হয়। এবার কি পালো পাস্ট ইনডেফিনিট টেন্সর বাক্যও পাস্ট পারফেক্ট টেন্সর বাক্যলৈ রূপান্তরিত হয়। আর ঠিক তেনেকৈ যদি বাক্যটো পাস্ট কন্টিনিউয়াস থাকে বাক্য রিপোর্টেড ক্লজটো যদি পাস্ট কন্টিনিউয়াস আছে তেনেহ'লে সি ইনডাইৰেক্ট নেৰেশ্যনলৈ কি হ'ব পাস্ট পারফেক্ট কন্টিনিউয়াস হ'ব। আৰু এটা কথা মনত ৰাখিবা মই অলপ কৈছিলোঁ যে ৰিপৰ্টেড ক্লজটো যদি ইউনিভাৰ্চেল ট্ৰুথ হয় তেতিয়া তাৰ টেন্সৰ পৰিৱৰ্তন নহয়। ধৰা এনেকুৱা এটা বাক্য পালোঁ আমি দি টিচাৰ ছেইড দি আৰ্থ মুভছ ৰাউণ্ড দি ছান। দি আৰ্থ মুভছ ৰাউণ্ড দি ছান ইউনিভাৰ্চেল ট্ৰুথ, এইটো সদায় সত্য, চিৰন্তন সত্য, কেতিয়াও পৰিৱৰ্তন নহয়। গতিকে কেতিয়াও পৰিৱৰ্তন নোহোৱা বাক্য এটা আমি পাষ্ট টেন্স কৰিব নোৱাৰোঁ। গতিকে কি হ'ব বাক্যটো হি ছেইড দ্যাট দি টিচাৰ ছেইড দ্যাট দি আৰ্থ মুভছ ৰাউণ্ড দি ছান। ইয়াত মুভ হোৱা নাই, কিন্তু যিটো টেন্স আছিল সেই একে টেন্সলৈ আমি বাক্যটো লৈ গৈছোঁ। ইয়াৰ উপৰি আৰু কিছুমান পৰিৱৰ্তন আছে ডাইৰেক্ট নেৰেশ্যনৰ পৰা ইনডাইৰেক্ট নেৰেশ্যনলৈ লৈ যাওঁতে। এতিয়া ধৰা প্ৰনাউনৰ পৰিৱৰ্তন আছে। প্ৰনাউনৰ পৰিৱৰ্তনটো মই এতিয়ালৈকে তোমালোকক কোৱা নাই। প্ৰনাউন মানে ৰিপৰ্টেড ক্লজৰ যিটো ছাবজেক্ট, এই ছাবজেক্টটো যেতিয়া আই উই ইউ হি চি এইবিলাক থাকিব, এইবিলাক হৈছে প্ৰনাউন, নাউনৰ পৰিৱৰ্তে ব্যৱহাৰ হোৱা শব্দ। এই প্ৰনাউনবোৰৰ পৰিৱৰ্তনৰ এটা নিয়ম আছে। নিয়মটো হৈছে ৰিপৰ্টেড ক্লজৰ ফাৰ্ষ্ট পাৰ্চন যিবিলাক প্ৰনাউন আছে এই প্ৰনাউনবোৰ ইনডাইৰেক্ট নেৰেশ্যনত থাৰ্ড পাৰ্চন প্ৰনাউনলৈ ৰূপান্তৰিত হয়। ফাৰ্ষ্ট পাৰ্চন ছিংগুলাৰ নাম্বাৰ থাকিলে থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ, আৰু ফাৰ্ষ্ট পাৰ্চন প্লুৰেল থাকিলে থাৰ্ড পাৰ্চন প্লুৰেল। যেনে ধৰা হি ছেইড আই এম ৰাইটিং এ লেটাৰ, এই বাক্যটো কৈছে। ইয়াত আই আছে, ৰিপৰ্টেড ক্লজৰ ছাবজেক্টটো আই আছে। আইটো হৈছে প্ৰনাউন, ফাৰ্ষ্ট পাৰ্চন প্ৰনাউন। এই আইটো গৈ কি হ'ব হি হ'ব। যদি পুৰুষ হয় তেতিয়া হি হ'ব, যদি মহিলা হয় ফিমেল হয় তেতিয়া কি হ'ব চি হ'ব। অৰ্থাৎ ফাৰ্ষ্ট পাৰ্চন প্ৰনাউনবোৰ থাৰ্ড পাৰ্চন প্ৰনাউনলৈ পৰিৱৰ্তন হয়। উই থাকিলে তাত দে হ'ব। আৰু ছেকেণ্ড পাৰ্চন প্ৰনাউন ৰিপৰ্টেড ক্লজৰ ছাবজেক্টটোত ছেকেণ্ড পাৰ্চন প্ৰনাউনতো হ'ব পাৰে। যেনে হি ছেইড ইউ আৰ এ গুড বয়, এনেকুৱা ধৰণৰ যদি হয়, বা হি ছেইড ইউ আৰ নাও ৰিডিং এ বুক, এনেকুৱা যদি হয় তেতিয়া এই ইউটো কি হ'ব ইউটো হ'ব ৰিপৰ্টেড ক্লজৰ অবজেক্টটো মতে পৰিৱৰ্তন। এনেকুৱা বাক্য দিলে কিন্তু ৰিপৰ্টেড ক্লজটো অবজেক্ট থকা বাক্যই দিয়ে। যেনে ধৰা হি ছেইড টু মি, হি ছেইড টু ইউ, এনেকুৱা হি ছেইড টু হাৰ, এনেকুৱা অবজেক্ট এটা থকা বাক্য দিয়ে। তেতিয়া কি হয় হি ছেইড টু মি ইউ আৰ মাই ফ্ৰেণ্ড, এনেকুৱা যদি বাক্য হয় তেতিয়া হি ছেইড টু মি দ্যাট আই হ'ব। ইউ ঠাইত কি হ'ব আই ৱাজ হিজ ফ্ৰেণ্ড। আই হৈছে, আই কিয় হৈছে কাৰণ তেওঁ মোক কৈছে। হি ছেইড টু মি, ৰিপৰ্টিং ভাৰ্বৰ অবজেক্টটো হি ছেইড টু মি বুলি কৈছোঁ। হি ছেইড টু মি, মোক কৈছে। মোক কোৱাৰ কাৰণে ইফালে মই নিজে লিখাৰ কাৰণে ইফালে কি লিখিছোঁ আই লিখিছোঁ। হি ছেইড টু মি দ্যাট আই ৱাজ হিজ ফ্ৰেণ্ড। যদি ৰিপৰ্টেড ক্লজৰ ছেকেণ্ড পাৰ্চন প্ৰনাউনটো ইউৱে আছে আৰু ৰিপৰ্টিং ভাৰ্বটোৰ অবজেক্টটো হি বা চি আছে, তেতিয়া কি হ'ব চোৱা হি ছেইড টু হাৰ, হি ছেইড টু হাৰ ইউ আৰ ভেৰি বিউটিফুল, ইউ আৰ ভেৰি বিউটিফুল। ইয়াত ইউটো কি হ'ব ইফালে আমি হাৰ বুলি কৈছোঁ,
হাৰ থকাৰ কাৰণে ইউটো গৈ কি হ'ব চি হ'ব এইখিনি ক'লোঁ আমি ছেকেণ্ড পাৰ্চন এতিয়া থাৰ্ড পাৰ্চন প্ৰনাউন ই চি ইট ডিড ইট দিছ এইবিলাক হৈছে থাৰ্ড পাৰ্চন প্ৰনাউন তিনিটা বস্তুৰ বাহিৰে তিনিটা প্ৰনাউনৰ বাহিৰে বাকীবিলাক চব প্ৰনাউন থাৰ্ড পাৰ্চন আই উই আৰু ইউ ইয়াৰ বাহিৰে যিমানবোৰ প্ৰনাউন আছে এইবিলাক হৈছে থাৰ্ড পাৰ্চন প্ৰনাউন বা যিমানবোৰ নাউন আছে এইবিলাক হৈছে থাৰ্ড পাৰ্চন নাউন এতিয়া তোমাৰ হি ছেইড টু হাৰ চি ৱাজ ভেৰি লেজি এতিয়া বাক্যত আমি চিৰ পৰা আৰম্ভ কৰিছোঁ অৰ্থাৎ ৰিপৰ্টেড ক্লজৰ ছাবজেক্টটো হৈছে চি হৈছে থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ এই থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰত ইনডাইৰেক্ট নেৰেশ্যনত কোনো পৰিৱৰ্তন নহয় চি ছেইড টু হাৰ ডেট চি ৱাজ ভেৰি লেজি এইখিনিলৈকে আমি ক'লোঁ আৰু কিছুমান নিয়ম আছে ইনডাইৰেক্ট নেৰেশ্যনত আৰু কিছুমান পৰিৱৰ্তন আছে এই পৰিৱৰ্তনবিলাকৰ বিষয়ে মই তোমালোকক পৰৱৰ্তী ক্লাছত ক'ম আশা ৰাখিছোঁ তোমালোকে যদি কিবা বুজি পোৱা নাই আমাৰ লগত সম্পৰ্ক স্থাপন কৰিবা ধন্যবাদ